নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত দুটা প্ৰচেছত আপোনালোকৰ মাটিৰ যোনখন জমাবন্দী সেই জমাবন্দীখন ডাউনলোড কৰিবলৈ শিকাম। তাৰ বাবে আপোনালোকৰ মোবাইল বা পিচিত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাত সাৰ্চ কৰিব অনলাইন জমাবন্দী আসাম। অনলাইন জমাবন্দী আসাম লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যোনটো এটা ফাৰ্ষ্ট লিংক দেখা পাইছে সেই দুইটা লিংকতে গৈ আপোনালোকে জমাবন্দীখন ডাউনলোড কৰি ল'ব পাৰিব। মই এটা এটাকৈ আপোনালোকক দেখাই দিছোঁ। আপোনালোকে যেতিয়া ফাৰ্ষ্ট লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত ফাৰ্ষ্ট আপোনালোকৰ যোনখন জিলা সেই জিলাখন সিলেক্ট কৰি ল'ব। জিলাখন সিলেক্ট কৰাৰ পাছত আপোনালোকৰ যোনটো সাৰ্কেল হয় সেই সাৰ্কেলটো সিলেক্ট কৰিব। সাৰ্কেলটো সিলেক্ট কৰাৰ পাছত আপোনালোকৰ সেই সাৰ্কেলটোৰ অন্তৰ্গত যিমানখিনি গাঁও আছিলে সকলোখিনি গাঁও ইয়াত শ্ব' হৈ যাব। তো আপোনালোকে আপোনালোকৰ গাঁওখন ইয়াত বাছি উলিয়াই ল'ব। গাঁওখন বাছতে যদি আপোনালোকৰ প্ৰব্লেম হৈছে, ছাইডত আপোনালোকে কিছুমান ইয়াত লেটাৰ দেখা পাইছে, ক খ গ ঘকে গোটেই সম্পূৰ্ণ আখৰখিনি আছে। ইয়াত আপোনালোকৰ গাঁওখনৰ যোনটো প্ৰথম আখৰ হয় সেই আখৰটোত আপোনালোকে ক্লিক কৰি দিব। সেই আখৰটো যেতিয়া ক্লিক কৰিব, সেই আখৰটো লগাই আপোনালোকৰ যিমানখিনি গাঁও সকলোখিনি গাঁও ইয়াত শ্ব' হৈ যাব। তো ইয়াৰে ভিতৰত আপোনালোকৰ যোনখন গাঁও সেই গাঁওখন আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকে তিনিটা প্ৰকাৰে আপোনালোকৰ জমাবন্দীখন উলিয়াব পাৰে। ফাৰ্ষ্ট হৈছে ডাক নাম্বাৰ, ছেকেণ্ড হৈছে আপোনালোকৰ পটা নাম্বাৰ, আৰু লাষ্ট হৈছে আপোনালোকৰ পটাদাৰ নেম। মই পটা নম্বৰটো দি আপোনালোকক জমাবন্দীখন ডাউনলোড কৰি দেখাই দিছোঁ। ইয়াত যোনটো আপোনালোকে কেপচা কোড দেখা পাইছে সেই কেপচা কোডটোৱে ছাইডৰ যোনটো কেপচা টাইপ হিয়াৰ বক্সটো দেখা পাইছে তাত শুদ্ধভাৱে আপোনালোকে এই কেপচাটো ইয়াত এণ্টাৰ কৰি দিব। কেপচাটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো আপোনালোকে এণ্টাৰ পটা নম্বৰ দেখা পাইছে তাত আপোনালোকৰ যোনটো পটা নম্বৰ হয় সেই পটা নম্বৰটো এণ্টাৰ কৰি দিব। মই যিকোনো এটা পটা নম্বৰ ইয়াত দি দিছোঁ। পটা নম্বৰটো দি ছাইডৰ যোনটো চাৰ্চ বক্স দেখা পাইছে, চাৰ্চ বুলি লিখা আছে, তাত আপোনালোকে ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তলত এনেধৰণে আহি যাব। ইয়াৰে যিকোনো এটা আপোনালোকে চিলেক্ট কৰি ল'ব, সকলোবিলাক একেই হয়। ইয়াৰ যোনটো চাৰ্কেল দেখা পাইছে চাৰ্কেলটোত ক্লিক কৰিব। চাৰ্কেলটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওপৰত যোনটো চি জমাবন্দী দেখা পাইছে সেইটো শ্ব' হৈ যাব। তাত আপোনালোকে যেতিয়া ক্লিক কৰিব আপোনালোকৰ যোনখন জমাবন্দী সেইখন আপোনালোকৰ সন্মুখত আহি যাব। তো এইটো হৈছে ফাৰ্ষ্ট প্ৰচেছটো। দেন ইয়াৰ পিছত মই আপোনালোকক ছেকেণ্ড প্ৰচেছটো দেখাই দিছোঁ, যোনটো ছেকেণ্ড লিংক আছিলে। আসাম ষ্টেট পৰ্টেল লিখা যোনটো ছেকেণ্ড লিংক দেখা পাইছে সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। ইয়াত ফাৰ্ষ্ট আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত যোনটো আপোনালোকৰ চাব ডিভিজন সেই চাব ডিভিজনটো ইয়াত চিলেক্ট কৰিব। দেন আপোনালোকৰ যোনটো চাৰ্কেল সেই চাৰ্কেলটো ইয়াত চিলেক্ট কৰিব। চাৰ্কেলটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মৌজাটো চিলেক্ট কৰিব। দেন আপোনালোকৰ আহিব লট, যোনটো আপোনালোকৰ লট নাম্বাৰ হয়। লট নাম্বাৰটো নাজানিলেও কোনো প্ৰব্লেম নাই, আপোনালোকে এটা এটাকৈ সকলোবিলাক চেক কৰি ল'ব। ফাৰ্ষ্ট আপোনাৰ 1 নম্বৰটো চিলেক্ট কৰিব। দেন আপোনালোকে ভিলেজখিনি চাব, যদি ইয়াত আপোনালোকৰ ভিলেজটো ইয়াত আছে দেন আপোনালোকৰ লাট নাম্বাৰ সেইটোৱে। মানে কথাটো ক'ব গ'লে আপোনালোকৰ যোনটো লাট নাম্বাৰতে আপোনালোকৰ ভিলেজখন আহে আপোনালোকৰ সেইটোৱে লাট নাম্বাৰ হ'ব। এনেদৰে আপোনালোকে সকলোখিনি চাই ল'ব যদি নাজানে লাট নাম্বাৰটো কি হয়। তো মোৰ লাট নাম্বাৰটো হৈছে 7। মই মানে যোনটো এড্ৰেছৰ আপোনালোকক দেখাই আছোঁ তো মই 7 চিলেক্ট কৰি লৈছোঁ। দেন মই এতিয়া লাট নাম্বাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যোনখন গাঁও হয় সেই গাঁওখন চিলেক্ট কৰিব। গাঁওখন চিলেক্ট কৰাৰ পিছত আপোনালোকে পটা টাইপটো চিলেক্ট কৰিব লাগিব। ইয়াত বহুতখিনি টাইপ আপোনালোকে ইয়াত পাই যাব। আগৰ যোনটো লিংকত মই আপোনালোকক দেখাইছিলোঁ তাত কিন্তু এইটো ফেচিলিটি আপোনালোকে নাপায়। তাত অকল ম্যাদী পটাৰ আপোনালোকে সেইখিনি চাব পাৰিব। ইয়াত আপোনালোকে 1 চনৰ পৰা আদি কৰি সকলোখিনি পটাৰে মানে প্ৰত্যেকটো টাইপৰ পটাৰ আপোনালোকে জমাবন্দী ইয়াত চাব পাৰিব। তো ইয়াত আপোনালোকৰ যোনটো টাইপৰ পটা হয় সেইটো চিলেক্ট কৰি ল'ব। মই ম্যাদীয়ে চিলেক্ট কৰিছোঁ। দেন আপোনালোকে যোনটো চাৰ্চ ক্ৰাইটেৰিয়া ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে পটা নম্বৰটো দি বা ডাক নম্বৰটো দি দুটা টাইপত আপোনালোকে জমাবন্দীখন চাব পাৰে। মই পটা নম্বৰটোকে চিলেক্ট কৰিছোঁ। চাৰ্চ বাই পটা কৰাৰ পিছত আপোনালোকৰ ইয়াত এতিয়া পটা নম্বৰটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকৰ যোনটো পটা নম্বৰ হয় সেই পটা নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। মই যিকোনো এটা পটা নম্বৰ ইয়াত দি পেলাই আপোনালোকক দেখাই দিছোঁ। দেন আপোনালোকৰ যোনটো তলত কেপচা কোডটো দেখা পাইছে সেই কেপচা কোডটো ইয়াত ফিল কৰিব। ফিল কৰাৰ পাছত তলত যোনটো ডিছপ্লে অপশ্যন দেখা পাইছে ডিছপ্লেত ক্লিক কৰি দিব। ডিছপ্লেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনখন জমাবন্দী হয় সেই জমাবন্দীখন এই তলত এনেদৰে আহি যাব। যদি তলত এনেদৰে দেখা নাপায় ওপৰ যোনটো ক্লিক টু ভিউ জমাবন্দী অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনখন জমাবন্দী সেইখন আপোনালোকৰ সন্মুখত আহি যাব। আজিৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।